এনেকুৱা ডাঙৰ শামুক কেনেকৈ খাই দেখাই আছোঁ। এতিয়া গৰম পানী তৈয়াৰ কৰি ল'লোঁ। গৰম পানী কৰি লৈ এতিয়া আমি এবাৰ কটাবিলাক মাংসটো বৰ্তমান এতিয়া ধুই ল'ম নিমখ চিমখ দি। কেৰাহীত তেলটো গৰম হৈ লোৱাৰ পাছত এয়া শামুকখিনি দি ল'লোঁ। তাৰপিছত পিঁয়াজ জলকীয়া একেলগে মিক্স কৰি এতিয়া আমি শামুকখিনি দি ল'লোঁ। হালধি চালধি আলু চালু দি ল'লোঁ। শামুকটো বৰ্তমান আমাৰ ৰেডি হৈ গ'ল। এতিয়া আমি কণীৰ দম বনাম। এয়া আলু চালুখিনি আমি পিটিকি ল'লোঁ। কণীটো ভাজি লৈ পিঁয়াজ জলকীয়া আদা নহৰুখিনি বটাই এতিয়া আমি দি ল'লোঁ। আলু পিটিকাখিনিও দি আমি অলপ লৰাই পৰাই কণী টণী দি এতিয়া আমি পানী দিলোঁ। পানী দিয়াৰ পিছত অলপমান ঢাকি থৈ এতিয়া আমাৰ কণীৰ দমখিনি নুমাই থৈ আপোনালোকে গমেই পাইছে কি আৰু ইয়াতে আদা নহৰু পিঁয়াজ জলকীয়া এনেকৈ দিয়া আছে। এতিয়া আমি পিচি ল'ম। চাই থাকক। তাত কোনে কোনে বটি পাইছে এবাৰ কমেণ্ট কৰি জনাবচোন।